নমস্কাৰ নতুন এটা ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি এই ভিডিঅ'ত ডিএলএড এন্ট্ৰেন্স এক্সামৰ বাবে কিদৰে ফৰ্ম ফিল আপ কৰিব পাৰিব সম্পূৰ্ণ প্ৰক্ৰিয়াটো দেখুৱাই দিম কি ডকুমেন্ট লাগিব কেনেকৈ কৰিব লাগিব কিমান টকা পেমেন্ট কৰিব লাগিব আপোনালোকে নিজৰ মোবাইলতে কৰিব পাৰিব কেফেত গৈ কৰাৰ কোনো প্ৰয়োজন নাই ভিডিঅ'টো চাই নিজে আপোনাৰ নিজৰ মোবাইলতে কৰিব পাৰিব ডকুমেন্টখিনি ভালদৰে আপলোড কৰিলে গুটেখিনি হৈ যাব প্ৰথমতে মই আপোনালোকক নোটিছখন দেখুৱাই লৈছো আৰু যি সকলে হাই সেকেন্ডাৰী পাস কৰাৰ পাছত ডিএলএড বা আইটিআই বা পলিটেকনিক হেখিনি কৰিম বুলি ভাবিছে প্ৰত্যেকৰে ভিডিঅ' বনাই দি ৰাখিছো স্টেপ বাই স্টেপ আপোনালোকে চাব পাৰে ডেসক্ৰিপচনটো লিংকটো দি দিম বা আই বটনটো আপোনালোকে চাব পাৰিব আইটিআই পলিটেকনিকৰো হৈ আছে যদি কৰিম বুলি ভাবিছে কৰিব পাৰে ডিএলএডৰ বাবেও আপোনালোকৰ মিনিমাম কোৱালিফিকেশন হাই সেকেন্ডাৰী পাস কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব কিন্তু হাই সেকেন্ডাৰীত আপোনালোকৰ 50% থাকিব লাগিব ইয়াত দেখিছে আপোনালোকে 50% আপোনালোকৰ থাকিব লাগিব প্ৰতিটো সাবজেক্টতে তাৰ পাছত ইয়াত আছে গুটেখিনি এজৰ ক্ৰাইটেৰিয়াখিনি আছে আপোনালোকৰ 18 পৰা 34 এজৰ ভিতৰত হ'ব লাগিব বাকি এসসি এসটি হলে 2 বছৰ এজ ৰিলেক্সেশন পাব ঠিক আছে এইখিনি আছে বাকি হাউ টু এপ্লাই কেনেদৰে আপলোড এপ্লাই কৰিব লাগে গুটেই প্ৰসেছটো ইয়াত স্টেপ বাই স্টেপ দেখুৱাই দি ৰখা হৈছে আৰু এসসি এসটি সকলে 5% আপোনালোকৰ কমাই দিয়া হৈছে মানে এসসি এসটি সকলৰ 45% থাকিলেও এপ্লাই কৰিব পাৰিব দেখিছে গুটেখিনি পিডিএফ টোতে পাই যাব পিডিএফ টো মই ডেসক্ৰিপচনত দি দিছো তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আৰু এপ্লাই লিংকটো আপোনালোকে ডেসক্ৰিপচনতে পাই যাব ডাইৰেক্ট আপোনালোকে লিংকটো তাতে ওপেন কৰিব পাৰিব এপ্লিকেশন ফিজ হৈছে আপোনালোকৰ 600 টকা 600 টকা পেমেন্ট কৰিব লাগিব ক্যাটাগৰীলৈ কথা নাই সকলোৱে 600 টকাই পেমেন্ট কৰিব লাগিব ইয়াত দেখিছে এপ্লিকেশন ফিজ 600 रुपीस পেমেন্ট কৰিব লাগিব হাউ টু এপ্লাই আপোনালোকৰ লিংকটো দিয়া হৈছে এপ্লাই ষ্টাৰ্ট হৈছে 18 মেৰ পৰা চলি থাকিব আপোনাৰ এপ্লাই লাষ্ট ডেটটো হৈছে জুনৰ 5 তাৰিখ ঠিক আছে জুনৰ 5 তাৰিখলৈকে সময় আছে যিমান পাৰে সোনকালে কৰি ল'ব 5 জুলাইত আপোনালোকৰ যেটো এডমিট কাৰ্ড আছে হেতু প্ৰকাশ পাব 13 জুলাইত আপোনালোকৰ এক্সাম হ'ব আৰু 28 জুলাই তাৰিখে আপোনাৰ যেটো ৰিজাল্ট আছে ৰিজাল্টটো প্ৰকাশ কৰিব ইয়াত দেখিছে আপোনালোকে 28 জুলাইত ৰিজাল্টটো প্ৰকাশ কৰিব গুটেখিনি ডেট ইয়াত দিয়া হৈছে এডমিট কাৰ্ড ডাউনলোড কৰিব কেনেকৈ পাৰিব হেখিনি মই পৰৱৰ্তী সময়ত দেখুৱাই দিম এডমিশন নোটিছখিনিও আপোনালোকে ইম্পৰ্টেন্ট গুটেখিনি ইউজাৰ মেনুৱেল গুটেখিনি আপোনালোকে ইয়াৰ পৰাই ডাউনলোড কৰিব পাৰিব যেটো অফিচিয়েল ৱেবসাইট আছে লিংকটো ডেসক্ৰিপচনতে পাই যাব দেখিছে ডাউনলোড অপচনত গৈ ডাউনলোড কৰিব পাৰিব বাকি ইয়াৰ পৰা আপোনালোকে ইনষ্টিটিউটৰ গুটেই লিষ্টখনো ডাউনলোড কৰিব পাৰিব কোড কোনখন ডিস্ট্ৰিক্টত কি ইনষ্টিটিউট আছে দেখিছে লিষ্ট অফ ইনষ্টিটিউট তাৰ পৰা আপোনালোকে ইনষ্টিটিউট লিষ্টখনো ডাউনলোড কৰিব পাৰিব এটা এপ্লাই কৰিবৰ বাবে ওপৰত এটা ৰেজিষ্টাৰ বুলি অপচন নিশ্চয় দেখিবলৈ পাইছে ৰেজিষ্টাৰ অপচনত ক্লিক কৰিব ৰেজিষ্টাৰ অপচনত ক্লিক কৰাৰ পাছত আপোনালোকে প্ৰথমতে ৰেজিষ্ট্ৰেচন ফৰ্মখন ফিল আপ কৰিব লাগিব কেণ্ডিডেট ৰেজিষ্ট্ৰেচন দেখিছে প্ৰথমতে আপোনাৰ শ্ৰী মিস এইখিনি আপোনালোকে সিলেক্ট কৰিব তাৰ পাছত আপোনাৰ নাম মিডল নেম যদি আছে তেনেহলে ফিল আপ কৰিব যদি নাই স্কিপ কৰিব পাৰে লাষ্ট নেমত অৰ্থাৎ আপোনাৰ উপাধিটো ফিল আপ কৰিব ফাদাৰ নেম মাদাৰ নেম দিব তাৰ পৰা আপোনাৰ যেটো ডেট অফ বাৰ্থ আছে হেতু ফিল আপ কৰিব ক্যাটাগৰী জেন্ডাৰ এইখিনি শুদ্ধকৈ ফিল আপ কৰিব আপোনাৰ ডকুমেন্টত যিদৰে আছে নাম ফাদাৰ নেম মাদাৰ নেম ডকুমেন্টৰ মতে ফিল আপ কৰিব ক্লাছ 10 12 ৰ ডকুমেন্টত যিদৰে আছে সেইদৰে আপোনালোকে ইয়াত ফিল আপ কৰিব ক্যাটাগৰী দেখিছে আপোনালোকে জেনাৰেল ওবিসি এসটি এসসি ইডব্লিউএছ গুটেখিনিয়ে আছে যদি যি সকল জেনাৰেল ক্যান্ডিডেট ইডব্লিউএছ খন যদি উলিওৱা নাই উলিয়াই ল'ব আৰু ওবিসি সকলে ওবিসি টো সিলেক্ট কৰিব এদৰে সিলেক্ট কৰি ল'ব তাৰ পাছত ডেট অফ বাৰ্থ টো সিলেক্ট কৰিব আপোনাৰ মেট্ৰিকৰ এডমিটত বা আপোনাৰ ডকুমেন্টত যিদৰে আছে সেইদৰে সিলেক্ট কৰিব তাৰ পাছত আপোনাৰ যেটো ডেট অফ বাৰ্থ টো ইয়াৰ পৰা লৈ ল'ব কোৱালিফিকেশন কেৱল এছএছ পাছটোহে আহিব যেহেতু মিনিমাম কোৱালিফিকেশন এছএছ পাছই লাগে সেইবাবে এছএছ পাছটো শো কৰিছে মোবাইল নাম্বাৰ ইমেইল আইডি ফিল আপ কৰিব তাৰ পাছত সেভ এণ্ড প্ৰসিড অপচনটোত ক্লিক কৰিব গুটেখিনি ফিল আপ কৰি হৈ যোৱাৰ পাছত সেভ এণ্ড প্ৰসিড অপচনটোত যেতিয়া আপুনি ক্লিক কৰিব তেতিয়া আপোনাৰ মোবাইলত এটা ওটিপি যাব 4 ডিজিটৰ এটা ওটিপি যাব সেই ওটিপিটো আপোনালোকে ইয়াত শুদ্ধকৈ ফিল আপ কৰি ভেলিডেট অপচনটোত ক্লিক কৰিব লাগিব ভেলিডেট অপচনটোত আপুনি যেতিয়া ক্লিক কৰিব তেতিয়া আপোনালোকৰ দেখিছে সাকসেস ইওৰ প্ৰফাইল হেজ বিন ভেৰিফাইড সাকসেসফুল এতিয়া আপোনালোকে গো টু লগইন পেজ অপচনটোত আপোনালোকে ক্লিক কৰিব এতিয়া লগইন কৰিব লাগিব লগইন কৰোতে আপোনাৰ মোবাইল নাম্বাৰ ডেট অফ বাৰ্থ টো দি প্লাই আপোনালোকে লগইন কৰিব পাৰিব যেটো মোবাইল নাম্বাৰ দি আপুনি ৰেজিষ্ট্ৰেচন কৰিছিলে সেই মোবাইল নাম্বাৰ আৰু আপোনাৰ যেটো ডেট অফ বাৰ্থ আছে ডেট অফ বাৰ্থ টো ফিল আপ কৰি সাবমিট অপচনটো ক্লিক কৰিব তেতিয়া আপোনালোকৰ যিখন এপ্লিকেশন ফৰ্ম আছে সেই এপ্লিকেশন ফৰ্মখন ইয়াত খোল খাব ৰেজিষ্ট্ৰেচন ডিটেইলছখিনি আপোনালোকৰ শো কৰিছে দেখিছে আপোনালোকে তললে স্ক্ৰল কৰিব এইখিনি ৰেজিষ্ট্ৰেচন ডিটেইলছ তাৰ পাছত প্ৰসিড টু কমপ্লিট এপ্লিকেশন ফৰ্ম অপচনটোত আপোনালোকে ক্লিক কৰিব তাৰ পাছত যিখন এপ্লিকেশন ফৰ্ম আছে এখন খোল খাব প্ৰথমতে পাৰ্সোনাল ডিটেইলছখিনি আছে যিখিনি আপোনালোকে ৰেজিষ্ট্ৰেচন কৰোতে অলৰেডি ফিল আপ কৰিছে অল্টাৰনেটিভ ফোন নাম্বাৰটা দিবলৈ আহে যেটো নিদিলেও কোনো কথা নাই যি সময়ত ষ্টাৰ মাৰ্ক দিয়া আছে সেইখিনি ফিল আপ কৰাটো আপোনালোকৰ বাবে বাধ্যতামূলক এড্ৰেছত এন্টাৰ এড্ৰেছত আপোনালোকে ভিলেজ বা টাউন নেম তাৰপা পুলিশ পোষ্ট অফিস তাৰপা আপোনাৰ ষ্টেট ডিস্ট্ৰিক্ট পুলিশ ষ্টেচন আৰু পিন কোড এইখিনি আপোনালোকে এড্ৰেছত ফিল আপ কৰিব লাগিব কৰাস্পন্ডেন্ট এড্ৰেছ
যদি পাৰ্মানেণ্ট এড্ৰেছৰ সৈতে সেম হয় তেনেহ'লে টিক মাৰ্ক দি দিব তাৰ পাছত আছে ক্লাছ 12ৰ আপোনাৰ যিখিনি কোৱালিফিকেশ্যন ডিটেইলছ আছে সেইখিনি ফিল আপ কৰিব লাগিব ক্লাছ 12 কোনখন বৰ্ডৰ পৰা পাছ কৰিছে আপোনাৰ মিডিয়ামটো কি আছিলে আছামিজ যদি আছিলে আছামিজ ইংলিছ যদি আছিলে ইংলিছ ষ্ট্ৰীম কি আছিলে যদি সায়েন্সৰ সায়েন্স যদি আৰ্টছ বা কমাৰ্চৰ হয় তেনেহ'লে আৰ্টছ এণ্ড আদাৰ্ছ অপশ্যনটো সিলেক্ট কৰিব দেখিছে তাৰ পাছত আপোনালোকৰ ইয়াৰ অফ পাছিং কোন চনত আপুনি হাই সেকেন্ডাৰী পাছ কৰিছিলে টোটেল মাৰ্ক আপোনাৰ কিমান আছিলে টোটেল মাৰ্কটো হাই সেকেন্ডাৰীত আপোনাৰ যেহেতু 500 থাকে যি আসাম হাই সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল বৰ্ডৰ 500 দিব অফ 10 মাৰ্ক আপোনাৰ অফ 10 মাৰ্কটো কিমান অৰ্থাৎ আপুনি 500 ভিতৰত কিমান নম্বৰ পালে সেইটো অফ 10 মাৰ্কত ফিল আপ কৰিব তাৰ পাছত আপোনাৰ পাৰ্চেন্টেজটো আহি যাব এইদৰে আপোনালোকে ভালদৰে ফিল আপ কৰি ল'ব মাৰ্কখিনি ফিল আপ কৰোঁতে ভুল নকৰিব গোটেইখিনি শুদ্ধকৈ ফিল আপ কৰিব ফাইনেল সাবমিট কৰি দিয়াৰ পাছত কোনো ধৰণৰ এডিট কৰিব নোৱাৰে সেইবাবে কৈছোঁ ফৰ্মখন ফিল আপ কৰোঁতে ভালদৰে চাই চিতিহে ফিল আপ কৰিব তাৰপৰা পাৰ্চেন্টেজটো আহি যাব তাৰ পাছত দিব লাগিব আপোনালোকৰ নেম অফ দা এক্সামিনেশ্যন চেণ্টাৰখন কোনখন ডিষ্ট্ৰিক্টত দিব বিচাৰে সেইখন ডিষ্ট্ৰিক্ট সিলেক্ট কৰি ল'ব ইয়াৰ পৰা ইয়াত ডিষ্ট্ৰিক্টখিনি আহি গৈছে মই যোৰহাটখন সিলেক্ট কৰি লৈছোঁ তাৰ পাছত আছে যদি আপোনালোক পাৰ্সন উইথ ডিসেবিলিটি যদি আপোনাৰ ফিজিক্যাল হ্যান্ডিক্যাপ হয় বা বিশেষভাৱে সংখ্যক ব্যক্তি হয় তেনে ক্ষেত্ৰত ইয়েস কৰিব তাৰ পৰা আপোনালোকৰ ইয়াত ডিসেবিলিটি সিলেক্ট কৰিব যদি নো হয় নো দি দিব গোটেইখিনি ফিল আপ কৰি হৈ যোৱাৰ পাছত সেভ এণ্ড নেক্সট অপশ্যনটো ক্লিক কৰিব তাৰ পাছত আহিব আপোনালোকৰ ডকুমেণ্ট আপলোডৰ ষ্টেপটো প্ৰথমতে ফটো আপলোড কৰিব লাগিব জেপিজি ফৰমেটত আপলোড কৰিব লাগিব 100 KB ভিতৰত হ'ব লাগিব সিগনেচাৰটো আপলোড কৰিব লাগিব হোৱাইট পেজত সিগনেচাৰটো কৰি আপোনালোকে আপলোড কৰি দিব ক্লাছ 10ৰ এডমিট বা সাৰ্টিফিকেটখন আপলোড কৰিব লাগিব য'ত নেকি আপোনাৰ ডেট অফ বাৰ্থটো মেনশ্যন আছে তাৰপৰা ক্লাছ 12ৰ আপোনাৰ মাৰ্কশিট আৰু সাৰ্টিফিকেট এইখিনি আপলোড কৰিব লাগিব ঠিক আছে যদি কাষ্ট সাৰ্টিফিকেট আপলোড কৰিবলৈ আহে OBC SC হয় তেনে ক্ষেত্ৰত আপোনালোকে কাষ্ট সাৰ্টিফিকেটখনো আপলোড কৰিব লাগিব প্ৰথমতে চুজ ফাইলত গৈ পেলাই আপোনালোকে ফটোখন সিলেক্ট কৰিব আপোনালোকে যদি মোবাইলত কৰি আছে আপোনাৰ গ্যালাৰীটো ওপেন হ'ব গ্যালাৰীৰ পৰা ফটোখন সিলেক্ট কৰিব ক্লিক হিয়াৰ টু আপলোড অপশ্যনটো ক্লিক কৰিব যদি মোবাইলত কৰি আছে ডেস্কটপ মোডটো অন কৰি ল'ব দেখিছে মোৰ আপলোড হৈ গৈ আছে তাৰপৰা ভিউ অপশ্যনটো ক্লিক কৰি আপোনালোকে ফটোখন এদৰে ভিউ কৰিব পাৰিব ঠিক আছে তাৰ পাছত আহিব তেনেদৰে আপোনালোকে সিগনেচাৰ এডমিট ক্লাছ 12ৰ মাৰ্কশিট আৰু সাৰ্টিফিকেটখিনি আপলোড কৰিব গোটেইখিনি ডকুমেণ্ট আপলোড কৰি হৈ যোৱাৰ পাছত সেভ এণ্ড প্ৰিভিউ অপশ্যন ক্লিক কৰিব সাকসেসফুল দেখিছে গোটেইখিনি ডকুমেণ্ট মোৰ আপলোড হৈ গৈছে এতিয়া ফৰ্মখন আপোনাৰ প্ৰিভিউ কৰিবলৈ আহিব ফৰ্ম প্ৰিভিউ দেখিছে ভালদৰে আপোনালোকে প্ৰিভিউ কৰিব গোটেইখিনি ডকুমেণ্ট ঠিকে হৈছে নে নাই হোৱা এবাৰ ভালদৰে চাই ল'ব যদি সকলো ঠিকে আছে তেনেহ'লে আপোনালোকে যেটি ডিক্লেৰেশ্যন আছে ডিক্লেৰেশ্যনটো টিক মাৰ্ক দি পেলাই কনফাৰ্ম অপশ্যনটোত আপোনালোকে ক্লিক কৰিব কনফাৰ্ম কৰি দিয়াৰ পাছত আপোনালোকে এডিট কৰিব নোৱাৰিব সেইবাবে কৈছোঁ ভালদৰে চাই ল'ব কনফাৰ্ম কৰি দিয়াৰ লগে লগে আপোনাৰ পেমেণ্ট গেটৱেটো আহিব 600 रुपीस পেমেণ্ট কৰিব লাগিব পে অপশ্যনটোত ক্লিক কৰিব বহুতে পেমেণ্ট কৰোঁতে সুবিধা পায় পেমেণ্ট কৰা ষ্টেপটো আপোনালোকে ভালদৰে চাই ল'ব পে অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত পেমেণ্টৰ মেথডকেইটা খোল খাব যদি আপোনাৰ UPI এপ আছে এনি UPI এপ আপোনাৰ গুগল পে ফোন পে পেটিএম যিকোনো যদি UPI এপ ইউজ কৰে তেনেহ'লে UPI থ্ৰুৱেদি পেমেণ্ট কৰিব পাৰিব ফ্ৰী থ্ৰু UPI QR কোডটো স্কেন কৰি পেমেণ্ট কৰিব পাৰিব যদি লেপটপত কৰি আছে তেনেহ'লে পে থ্ৰু UPI QR টোৱে আপোনালোকে সিলেক্ট কৰিব যদি আপোনাৰ UPI এপ আছে তেনেহ'লে QR খন স্কেন কৰি আপোনালোকে পেমেণ্ট কৰিব পাৰিব আৰু আপোনাৰ ডেবিট কাৰ্ড যদি ATM কাৰ্ড আছে ATM কাৰ্ড থ্ৰুৱেদিও আপোনালোকে পেমেণ্টটো কৰিব পাৰিব পেমেণ্ট কৰা মেথডকেইটা অতি সহজ আপোনালোকে গুগল পে ফোন পে যদি আছে তেতিয়াতো আৰু সহজ হৈ যায় তেতিয়া স্কেন কৰি বা আপোনালোকে হেৰি কৰি পেলাই আপোনালোকে UPI টো দি পেলাই ফিল আপ কৰি ল'ব পাৰিব পে থ্ৰু QR কৰিলে আপোনালোকে পাৰিলে দুটা মোবাইল ইউজ কৰিব এটা মোবাইলত অনলাইন কৰিব পাৰে এটা মোবাইলৰ পৰা স্কেন কৰি পেলাই পেমেণ্ট কৰিব একেটা মোবাইলত অলপ অসুবিধা হয় QR খন স্ক্ৰীনশ্বট ল'ব লাগিব তাৰপৰা আপলোড কৰি আপোনালোকে পেমেণ্ট কৰিব লাগিব যদি ল্যাপটপত কৰি আছে তেনেহ'লেতো আপোনালোকে পে থ্ৰু UPI QR কোডটোৱে সিলেক্ট কৰিব তেতিয়া যথেষ্ট সহজ হ'ব আপোনালোকৰ তাৰপৰা QR খন স্কেন কৰি পেমেণ্ট কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত যিটো একনলেজমেণ্ট ৰিচিভ আছে সেইটো জেনেৰেট হৈ যাব এইদৰে অতি সহজতে DLED এক্সামৰ বাবে আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব অনলাইন কৰোঁতে যদি কিবা অসুবিধা পায় কমেন্ট কৰিব বা WhatsApp গ্ৰুপৰ লিংক ডেসক্ৰিপচনত দিয়া হৈছে তাতো জয়েন হৈ আপোনালোকে মেছেজ কৰিব পাৰে ধন্যবাদ আজি ভিডিওটো ইমান আছিল ভিডিওটো চাই যদি অলপ উপকৃত হৈছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব